মই পলিচি মেকিঙত ওপৰৰ মানুহ নহয়, মই যেতিয়া অৰ্ডাৰ আহে সেইমতে মই কাম কৰা মানুহ। গতিকে এই কথা বতৰাবিলাকত কংগ্ৰেছে সদায় চাব চান্স অফ ছাকচেছ। যদি চান্স অফ ছাকচেছত দেখা যায় যে আপুনি কোৱা কথাটো দিলে ভাল হ'ব, তেতিয়া তেওঁ পাব। আৰু যদি দেখা যায় যে ৰকিবুল হুছেইনক এইবাৰ দিলে এইবাৰ প্ৰাৰ্থী হাৰিব, এইবাৰ ৰকিবুল হুছেইনকো নিদিব। ইংগিত বোধে বুজি পাইছে। এজিপিয়ে যদি এইটো নুসুধে, আপুনি এজিপিয়ে জালুকবাৰী বিচাৰিলে কি হ'ব সেইটো নুসুধে। কি কাৰণে নুসুধে মই বুজি নাপাওঁ। ভয় লাগে তেওঁ। মোকতো সুধিব পাৰিছে সন্মুখত, তেওঁকতো সুধিবলৈ সাহস নাই এজিপিয়ে জালুকবাৰী হ'লে কি হ'ব। এইবিলাক আপোনাৰ যিবিলাক কথাৰ কোনো গুৰুত্ব নাই, সেই কথাবিলাক সুধি বিভ্ৰান্তিৰ বাহিৰে আৰু কি হ'ব পাৰে। মাজুলীত যদি এজিপিয়ে বিচাৰে কি হ'ব, সেই কথাটোতো নুসুধে। আচলতে এজিপিৰ লগত যে তেওঁলোকৰ সন্ধি নহ'ব, আমাৰ বন্ধুৱেতো কৈ দিলে, কোৱা নাই জানো যে এটা মূৰত এবাৰ হ'ব। এটা মূৰ হ'লেতো সেই দুটা মূৰ এটা মূৰ কাটা যাব। তেওঁ কোৱা নাই জানো যে কংগ্ৰেছৰ কেইবাটাও মূৰ লগাই লৈছে ৰাৱণ আৰু আমাৰ এটা মূৰ ৰাম, কোৱা নাই জানো। লগত ৰখি পেলাই অতুল বৰাক ক'লে যে তোমালোকৰ লগত সন্ধি ভাঙি আছোঁ আমি। এইবাৰ সন্ধি নাই জানো, তেতিয়া কেনেকৈ এটা মূৰ হ'ল। এই কথাবিলাক সুধিব কোনে, উত্তৰ দিব কোনে। আপুনি মোৰ কথা সুধিছে। বোলে ৰাইজ সচেতন, উপযুক্ত সময়ত ৰাইজে উপযুক্ত সিদ্ধান্ত লয়। কা আন্দোলনৰ সময়ত আপুনি সোধাৰ কাৰণে খুব ভাল কুৱেশ্যন সুধিছে। কা আন্দোলনৰ সময়ত শদিয়াৰ ফটো যদি চায়, হাজাৰ হাজাৰ মানুহ ৰাজপথলৈ আহিছে, আমাৰ ঢৌ ফুটি গৈছে, আমি কিন্তু খোজকাঢ়িয়ে আছোঁ, ভাবা নাছিলোঁ ইমান মানুহ আহিব। তেতিয়া শদিয়াৰ আমাৰ কংগ্ৰেছৰ মানুহখিনিক আমি সুধিলোঁ যে এই মানুহখিনি আপুনি চিনি পায় নেকি। মোক ক'লে যে দাদা বেছিভাগ মানুহ চিনি নাপাওঁ। পিছত গম পালোঁ যে সেই গোটেই বেছি 80% মানুহ যোৱাবাৰ বিজেপিক ভোট দিছে। গোলাঘাটলৈ আহিলোঁ, একেই অজন্তা নেওগক সুধিলোঁ, কৈছে বোলে মানুহখিনি বেছি অচিনাকি। তাৰমানে বিজেপিৰ যিখিনি মূলধন সেইখিনি হাবাথুৰি খাই ঘূৰি ফুৰিছে। কংগ্ৰেছে মাতিছে আহিছে, আপুনি কোৱাৰ দৰে আছুৱে মাতিছে গৈছে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মাতিছে গৈছে। তাৰমানে বিজেপিৰ মূলধনৰ পৰা এইবাৰ খহি আছে চব। এতিয়া আমিও মাতিছোঁ এজেপিক, আমি মাতিছোঁ আপোনাৰ আঞ্চলিকতাবাদী অন্য দলক, ৰাইজৰ দলক, সকলোকে কৈছোঁ যে আপোনালোক আহক। কিন্তু কিবা কাৰণত যদি নাহে তেওঁলোকে, আমি বেলেগ বেলেগ পথেৰে যাব পাৰোঁ, কিন্তু আমাৰ লক্ষ্য একেটাই যে বিজেপিক পৰাভূত কৰা। আমাৰ পথ বেলেগ হ'ব পাৰে, কিন্তু আমাৰ লক্ষ্য বিজেপিক পৰাভূত কৰা। আৰু ৰাইজে সেই কথাখিনি ভালকৈ চাই চিতি ৰাইজৰ সিদ্ধান্তই যাতে আকৌ বিজেপিক যাতে সফল নকৰে, সেই কথাখিনি খুব সচেষ্ট। সেইকাৰণে ৰাইজৰ কথাখিনি আমাৰ মুখত কোৱাতকৈ ৰাইজে যিটো সিদ্ধান্ত ল'ব সেইটোৱে সকলোতকৈ শ্ৰেষ্ঠ।